নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই ৰিংকু বৰাই তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ। তোমালোকৰ বেছিভাগেই হয়তো ক্লাছ 9ৰ পৰা ক্লাছ 10লৈ পালা ৰিজাল্ট দিবলৈ আৰু মাজত কেইদিনমান বাকী আছে। হয়তো তোমালোকে আহিবলগীয়া মেট্ৰিক পৰীক্ষাত মানে ক্লাছ 10ৰ পৰীক্ষা 2027 চনত অনুষ্ঠিত হ'ব। তাৰ বাবে তোমালোকে এটা ষ্টাডি প্লেন মানে তোমালোকে বিচাৰিছা বা তোমালোকে ভাল এটা ফলাফল লাভ কৰিব বিচাৰিছা, তাৰ বাবে এটা ভাল ষ্টাডি প্লেনৰ দৰকাৰ। তোমালোকে কেনেদৰে পঢ়িবা, কি ছাবজেক্টত বেছি গুৰুত্ব দিব লাগিব বা কোনটো ছাবজেক্ট কেনেকে পঢ়িলে বেছি ভাল হ'ব। তোমালোকে যিহেতু আজিকালি এই পেপাৰবোৰ তোমালোকৰ কনচেপ্ট বেছড হৈছে বেছিভাগ, তোমালোকৰ কনচেপ্ট যিমানেই ক্লিয়াৰ সিমানেই তোমালোকৰ MCQ তোমালোকে গুৰুত্ব দিব পাৰিবা। সেয়েহে মই তোমালোকৰ কেনেকে তোমালোকে নোটছ বনাবা, কি কৰিবা, কেতিয়া কৰিবা, তোমালোকৰ এই ভিডিঅ'বোৰ এই কথাবোৰ তোমালোকৰ ভিডিঅ'ৰ জৰিয়তে মই তোমালোকলৈ আগবঢ়াম। আৰু আজি এইটো প্ৰথম ভিডিঅ' হয়, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা থাকিল। আৰু মই ভিডিঅ'টোৰ শেষত তোমালোকৰ বাবে এটা বোনাছ পইণ্ট আছে, ভিডিঅ'টো শেষলৈ চাবা। তোমালোকে কেনেকে পঢ়িবা লাষ্টত মই মানে এটা শ্বৰ্ট তোমালোকে কৈ দিম 2-1 মিনিটৰ ভিডিঅ'টো শেষলৈকে চাবা। আৰু তোমালোকৰ মানে প্ৰথম আৰম্ভণিৰ পৰা এটা কৰিবা, তাৰপিছত কৰিবা এটা তোমালোকৰ শেষলৈকে চাই যাবা। প্ৰতিটো মানে শ্লাইডত এটা প্ৰেজেণ্টেশ্যন তোমালোকৰ কাৰণে আনিছো, যিটো তোমালোকে প্ৰথম চাই যাব ভালকে পাবা, ভালকে গম পাবা কোনটো বস্তু কি কৰিলে তোমালোকৰ দৰকাৰ। ত' ভিডিঅ'টো আৰম্ভ কৰিছো। তোমালোকে প্ৰথম জানিব লাগিব যে আমাক ষ্টাডি প্লেনৰ কিয় দৰকাৰ। ত' আমাক ষ্টাডি প্লেন মানে হৈছে তোমালোকে কেনেকে কোনটো ছাবজেক্ট কেনেকে পঢ়িবা, কোনটো বেছি গুৰুত্ব দিবা, বা ইংলিছ কেনেকে পঢ়িব লাগিব, আছামিজ কেনেকে পঢ়িব লাগিব, বা মেথছ কেনেকে পঢ়িব লাগিব, বা ছচিয়েল চায়েন্সত তোমালোকে কেনেকে পঢ়িব লাগিব, এই কথাখিনি তোমালোকে মানে এইখিনি এখন ষ্টাডি প্লেনৰ জৰিয়তে তোমালোকে দিনটোত কিমান সময় পঢ়িবা, ৰাতি কিমান সময় পঢ়িবা, এই সকলোবোৰ তোমালোকে ষ্টাডি প্লেনৰ জৰিয়তে তোমালোকে প্ৰকাশ কৰিব পাৰা। ষ্টাডি প্লেন বুলি ক'লে তোমালোকে টাইম টেবুল মানে কি কোনটো ছাবজেক্টত বেছি টাইম দিবা, ছাবজেক্টত কম টাইম দিবা, বা কেনেকে পঢ়িব লাগিব। চ' প্ৰথম কথাটো হ'ল তোমালোকৰ বিষয়বোৰৰ কনচেপ্ট ক্লিয়াৰ কৰি পঢ়োঁতে তোমালোকে কি কৰিব লাগিব, প্ৰথম যিটো ছাবজেক্ট পঢ়া, চায়েন্স হওক, ছচিয়েল চায়েন্স, ইংলিছ, আছামিজ, হিন্দী, জিঅ'গ্ৰাফি, তোমালোকে ইলেক্টিভ ছাবজেক্ট মানে যি ছাবজেক্ট তোমালোকে ফাৰ্ষ্ট কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব। সেইকাৰণে তোমালোকে মানে আৰু তাৰ লগতে স্মাৰ্ট ষ্টাডি টেকনিক, কিছুমান স্মাৰ্ট ষ্টাডি টেকনিকো আছে। মই লাহে লাহে তোমালোকৰ ভিডিঅ' আকাৰে তোমালোকৰ বাবে শ্বৰ্ট আকাৰে হওক বা তোমালোকৰ লং ভিডিঅ' আকাৰে তোমালোকলৈ মই আগবঢ়াম। চ' ভিডিঅ'বোৰ তোমালোকে চাই থাকিবা। আজি প্ৰথম ইয়াৰ পিছত তোমালোকে মানে এতিয়া বৰ্তমান সময়ত যিহেতু তোমাৰ কনচেপ্ট বেছড হৈছে, সেইকাৰণে তোমালোকৰ মুখস্থ কুৱেশ্যন এনচাৰ মুখস্থতকে মানে মুখস্থটো হেৰি নাই, তোমালোকে মুখস্থ কৰিলে লাভ নাই, তোমালোকৰ বুজা দৰকাৰ। আৰু তোমালোকৰ নিজে এটা যেতিয়া তোমালোকে পঢ়িবা ছাবজেক্টটোৰ যিটো এটা টপিক পঢ়িবা, টপিকটো তোমালোকে পঢ়োঁতে সদায় তোমালোকে দুটা কুৱেশ্যন ওলাই আহিব লাগে। তুমি যিটো কথাত পঢ়িছা কিয়, মানে এই কামটো কিয় হৈছে আৰু কেনেকৈ হৈছে, এই দুটা কথা তোমালোকে যদি মানে নিজৰ মাইণ্ডত তোমালোকে আনিব পাৰা আৰু ইয়াৰ ওপৰত তোমালোকে কিতাপতে বিচাৰি মানে বা তোমাৰ নিজা আকাৰে তোমালোকে বিচাৰি মানে লেচনটো পঢ়ি, তেতিয়াহ'লে তুমি এটা ভাল যাব পাৰিবা আৰু এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু যিকোনো প্ৰশ্ন সহজে সমাধান কৰিব পৰা যায়। আৰু মানে তোমালোকে কিয় আৰু কেনেকৈ এই দুটা তোমালোকে যদি মানে মনলৈ আনা, ছাবজেক্টটো পঢ়া, টপিকটো পঢ়ি পেলাই তোমালোকে যদি এই দুটা কথা মনলৈ আনা, আৰু যিকোনো কুৱেশ্যনেই হওক তোমালোকে সহজে সমাধান কৰিব পাৰিবা। তাৰপিছত হৈছে তোমালোকে প্ৰথমে অভাৰভিউ ল'ব, মানে পঢ়াৰ এটা তোমালোকে পঢ়িবা কেনেকৈ, এতিয়া তোমালোকে ছাবজেক্ট যিকোনো এটা চেপ্টাৰ তোমালোকে কেনেকৈ চ' প্ৰথমে তোমালোকে অভাৰভিউ ল'ব, মানে কি আছে, টিচাৰ কেনেকুৱা আছে হওক বা তাত মানে তোমালোকৰ কি আছে, তাত কাৰ কথা কোৱা হৈছে, নে ইতিহাসত তোমালোকে ছচিয়েল চায়েন্স
চোৱা তাৰ হিষ্ট্ৰী মানে ইতিহাসত কাৰ কথা কোৱা হৈছে, বংগ বিভাজনী হওক বা যিকোনো তোমালোকৰ মহাত্মা গান্ধীৰ বিষয়ে হওক, এই সকলোবোৰ মানে তোমালোকে অভাৰভিউ ল'বা কথা কৈছে কি কৈছে, তাৰপিছত তোমালোকে লাইন বাই লাইন পঢ়া আৰু পঢ়া কেনেকে পঢ়িব লাগে। এটা লেচন তোমালোকে প্ৰতি কম তিনিবাৰ প্ৰথমবাৰ তোমালোকে অভাৰভিউ, ছেকেণ্ড টাইম তোমালোকে লাইন বাই লাইন পঢ়িব লাগে আৰু থাৰ্ড টাইম তোমালোকে যিমান পাৰা কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে। অতি কম তিনিবাৰ, তাতকে তুমি তোমালোকে 10 বাৰ পঢ়িব পাৰা, 100 বাৰ পঢ়িব পাৰা আৰু কনচেপ্ট বুজিবলৈ চেষ্টা কৰিব লাগে। আৰু কনচেপ্ট বুজাৰ লগে লগে তোমালোকে ইউটিউবৰ সহায় ল'ব। আৰু মই ছচিয়েল চায়েন্সৰ লাহে লাহে তোমালোকৰ মানে ভিডিঅ' আগবঢ়াম আৰু ইউটিউবত আজিকালি ভিডিঅ' পাই যায়, যিবোৰত তোমালোকে ভাল আছে, যিবোৰে তোমালোকৰ একদম ভালদৰে শিকায়, মানে ভালদৰে তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি দিব, তোমালোকে ইউটিউবৰো সহায় ল'ব। অধ্যায় পিছত যিবোৰ অনুশীলন থাকে সেইবোৰ যিমান পাৰা তোমালোকে কৰিবা আৰু তাৰ লগতে নিজেই প্ৰশ্ন উলিয়াবা, যিমান ওলায় শৰ্ট কুৱেশ্যন তোমালোকৰ যিমান ওলায় চব কৰিবলৈ চেষ্টা কৰিব লাগে আৰু নিজে আৰু কুৱেশ্যনটো বিচাৰিবা, কুৱেশ্যনটো কৰিবা, কৰি পেলাই তাৰ এনচাৰটো তোমালোকে নিজে বিচাৰিবা আৰু আত্মবিশ্বাস আৰু ইয়াৰ পিছতে তোমালোকৰ আৰু তোমালোকৰ চেল্ফ কনফিডেন্সটো যেতিয়া আহিব, তোমালোকে যিকোনো কুৱেশ্যন এনচাৰ কৰিব পাৰিবা বা যিকোনো কামেই কৰিব পাৰিবা। আৰু ইয়াত এক্টিভ ৰিকল, যিটো পুথি বন্ধ কৰা, তোমালোকে চেপ্টাৰ এটা পঢ়ি পেলাই তোমালোকে কি কৰিবা, এনেকে বন্ধ কৰিলা, যিকোনো টপিক, অকমান সৰু টপিক এটাই তোমালোকে ধৰিলা পঢ়িলা মানৱ সম্পদৰ বিষয়ে, সম্পদৰ কি কি পালা, মানৱ সম্পদৰ বিষয়ে পালা বা সম্পদ কি, সম্পদৰ মানে উপকাৰিতা অপকাৰিতা পালা বা সম্পদৰ বিষয়ে পালা, এই সম্পদটো তাৰপিছত তোমালোকে কৰিবা, জপাই দিবা, জপাই পেলাই তোমালোকে মনতে নিজে আওৰাই দিব আৰু ইয়াৰ এনেকে এইটোৱে যদি ইমান বেছি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু কি শিকিলা ইয়াৰ পৰা, মানে তোমালোকে কি নিজে সুধা আৰু তোমালোকে নিজকে সুধিবলৈ চেষ্টা কৰা আৰু ইয়াৰ ফলত তোমালোকৰ মনত তোমালোকে মনত ৰাখিব পাৰিবা আৰু ঠিক আছে ইয়াত আছে দেই, তেতিয়া তোমালোকৰ মনত পৰি যাব। আৰু তোমালোকে নোটছটো নিজে বনাব লাগিব। তোমালোকে পুথি মানে কিতাপখন তোমালোকে কপি নকৰিবা, মানে কিতাপত যিহেতু তাকে লিখিব নালাগে, তোমালোকে বুলেট পইণ্ট বনাব পাৰা, মানে সৰু সৰু পইণ্টত তোমালোকে লিখিব পাৰা বা ফ্ল' চাৰ্ট কেনেকে বনাব পাৰি মই তোমালোকক আহিবলগীয়া ভিডিঅ'ত মই তোমালোকক দেখুৱাম, ফ্ল' চাৰ্ট তোমালোকক নিজে বনাই দিম। আৰু কিছুমান কিৱৰ্ডছ, যিবোৰ কিতাপত থাকে কিছুমান কিৱৰ্ড থাকে, এই চেণ্টেন্সটো মানে তোমালোকৰ মেইন ৱৰ্ড, তেতিয়া তুমি তাত আণ্ডাৰলাইন কৰিব পাৰা, তেনেকৈ তোমালোকে আণ্ডাৰলাইন কৰি তোমালোকে নোট বনালা, তাত আণ্ডাৰলাইন কৰিলা বা তোমালোকে হাইলাইটাৰ ইউজ কৰা, তোমালোকৰ বহুত ভাল আছে, হাইলাইটাৰ আছে, হাইলাইটাৰ কালাৰ তোমাৰ দুটা কালাৰ লৈ দিবা, কালাৰ চকু পটক কৰিব লাগিব, পাছৰ পৰা যেতিয়া ৰিভিউজ কৰিব। আৰু তোমালোকে নোটছৰ ধৰণা, মানে তোমালোকে কি কৰিব লাগিব, নোটছ শ্বৰ্ট নোট বনাব লাগিব। শ্বৰ্ট নোট মানে তোমালোকে কুৱেশ্যন এনচাৰ দিব পাৰা, শ্বৰ্ট কুৱেশ্যন তোমালোকে নিজে উলিয়াব পাৰা বা তাৰপৰা শ্বৰ্ট নোট বনাব পাৰা। আৰু কনচেপ্ট মেপিং হৈছে তোমালোকে শ্বৰ্টকে মানে ধৰি লোৱা কাষত, তোমালোকে এতিয়া ছচিয়েল চায়েন্সকে উদাহৰণ দিছো বা বেলেগ তোমালোকৰ চায়েন্সেই হওক, কাষত তোমালোকৰ অকণমান ঠাই দিয়া থাকে চাবাচোন, এই ঠাইকণতে তোমালোকে তাৰ পৰা যিটো টপিকটো পঢ়িলা, তাৰ মেইন কনচেপ্টটো তোমালোকে ধুনীয়াকৈ লিখি থলা, বা আজিকালি ষ্টিকি নোটছো পায়, ষ্টিকি নোটছ ব্যৱহাৰ কৰি তাত ধুনীয়াকৈ লগাই তোমালোকে থৈ দিব পাৰা। আৰু এখন তোমালোকে ফৰ্মুলা লিষ্ট, হয়তো তোমালোকে পঢ়া টেবুলৰ ফ্ৰণ্টটো আঁৰি থব পাৰা বা মানে ৱালত লগাই থব পাৰা বা বেৰত লগাই থব পাৰা, আৰু নহ'লে তোমালোকে এখন এক্সট্ৰা নোটবুক লৈ ল'ব পাৰা, য'ত তোমালোকে বিভিন্ন ধৰণৰ ফৰ্মুলাখিনি লিখি থব পাৰা। আৰু কিছুমান কুৱেশ্যন বেছড নোটছ বনাব লাগিব, মই যিটো অকণমান আগত কৈ আহিলোঁ, তোমালোকে কুৱেশ্যন শ্বৰ্ট নোট বনাব পাৰা বা ডাইৰেক্ট শ্বৰ্ট নোটছ বনাব। আৰু তোমালোকৰ মানে যিবোৰ তোমালোকে এতিয়া মেথছেই হওক, মেথছ কেনেকৈ কৰিবা, তোমালোকে এতিয়া ধৰি লোৱা মেথছৰ আজিকালিতো বহুতে টিউশ্যনে লয়, চব বেছিভাগে টিউশ্যন লয়, 100%ৰ ভিতৰত 99% তোমালোকে মানে তোমালোকৰ টিউশ্যন কৰা,
আৰু টিউশ্যনত তোমালোকৰ মেথছ যিবোৰ কৰায় টিউশ্যন মানে টিচাৰে, তাৰপিছত তোমালোকে কৰি পেলাই তোমালোকে ঘৰত সদায় প্ৰেক্টিচ কৰিবা আৰু প্ৰেক্টিচ কৰিবা মেথছ। যিমানে মেথছত এটা কথাই হয়, তোমালোকে ফৰ্মুলা যিমান মনত ৰাখিবা আৰু ফৰ্মুলা মনত ৰাখিবা কেনেকৈ, তোমালোকে প্ৰেক্টিচ কৰিব লাগিব, লিখিব লাগিব এক্সট্ৰা। আৰু তোমালোকে প্ৰেক্টিচ যিমান ৰাখিবা মেথছ সিমানে মনত ৰাখিবা। তোমালোকে যে মেথছ মই নোৱাৰোঁ, কিন্তু তোমালোকে নোৱাৰাৰ মেইন কথা হৈছে তোমালোকে লেক অফ প্ৰেক্টিচ। তোমালোকে মানে প্ৰেক্টিচ নকৰা, সেইকাৰণে মেথছটো টান হয়। যদি মেথছটো তোমালোকে প্ৰেক্টিচ কৰা তেতিয়াহ'লে ডেফিনেটলি তোমালোকে পাৰিবা মেথছ, মানে ইজিলি চল্ভ কৰিব পাৰিবা যিকোনো কুৱেশ্যন। আৰু মানে MCQ আজিকালি কিতাপো পোৱা যায়, বা তোমালোকৰ টিচাৰসকলে তোমালোকক দিয়ে, সেইখিনি তোমালোকে প্ৰেক্টিচ কৰি দিয়াবলৈ নিজে চেষ্টা কৰিবা। আৰু তোমালোকে এটা দুটা মানে তোমালোকে যিবোৰ উপবাদ্য থাকে সেইখিনি তোমালোকে কৰিব পাৰা, সেইখিনি তোমালোকে এক্সট্ৰা নোট বনাব পাৰা। আৰু ছায়েন্সৰ যিবোৰ ডায়েগ্ৰাম থাকে, ডায়েগ্ৰাম তোমালোকে আঁকিবই লাগিব। যিকোনো মানে যিবোৰ ডায়েগ্ৰাম ইয়াত পৰীক্ষাত আহি থাকে তেনেকুৱা ডায়েগ্ৰাম, ডায়েগ্ৰাম আছে। আৰু যিকোনো কনচেপ্ট ছায়েন্সৰ কনচেপ্ট ক্লিয়াৰ লাগিবই, তেতিয়াহে তোমালোকে ভাল এটা ফলাফল কৰিব পাৰিবা। আৰু ছ'চিয়েল ছায়েন্সৰ তোমালোকে ষ্টৰী মেথড মানে তোমালোকে যিটো পঢ়িছা, পঢ়ি পেলাই তোমালোকে মাইণ্ডত মানে তোমালোকে ভিজুৱেলাইজেশ্যন মানে কৰিব পাৰা যে তোমালোকে বা ইমাজিনেশ্যন কৰিব পাৰা তোমালোকে কেনেকে হৈছে, এতিয়া যুদ্ধ এখন হৈছে কাৰ মাজত হৈছে, তোমাৰ চুক্তি এটা হৈছে কাৰ মাজত হৈছে, কেনেকে হৈছে, তোমালোকেতো পঢ়ি থাকিবা। পঢ়ি পেলাই তোমালোকে কিতাপখন বন্ধ কৰি যেতিয়া একটিভিটি কল কৰা তেতিয়ালৈকে তুমি ষ্টৰী মেথডত তুমি হেৰি কৰিব পাৰা, মানে তোমালোকে নিজৰ মাইণ্ডত এটা ষ্টৰী বনাই পেলাব পাৰা। তেনেকে তোমালোকে পঢ়িব পাৰা, তোমালোকে একদম ইজি হৈ যাব যদি তোমালোকে ষ্টৰী মেথডত পঢ়া। আৰু ইংলিছ আছামিজটো তোমালোকে লিখিবই লাগিব, যিমানেই মুখস্থ লিখিবা আৰু গ্ৰামাৰ প্ৰেক্টিচ কৰিবা সিমানে তোমালোকে ইংলিছ আৰু আছামিজত একদম ভাল। আৰু বাকী ছাবজেক্টবোৰ তেনেকে মই লাহে লাহে আগবঢ়াম। আৰু আজি এইকেইটাই বিশেষকৈ মেইন ছাবজেক্ট, সেইকাৰণে মই এই ছাবজেক্ট কেইটাতে তোমালোকৰ কথা ক'লো। ইয়ালৈকে যদি তোমালোকে চালা তেতিয়াহ'লে থেংক ইউ। ত' ভিডিঅ'টো ইয়াতে কেনেকুৱা পালা ক'বা, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা বুলি ধন্যবাদ।